নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি মিছামৰা সমবায় সমিতিৰ সদ্যপ্ৰায়ত সভাপতি মানস প্ৰতীম বৰুৱাৰ কৰ্মভূমি মিছামৰা সমবায় সমিতিত স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হৈ যায় নিউজৰ ৰিপৰ্ট মিছামৰা সমবায় সমিতিৰ সদ্যপ্ৰায়ত সভাপতি মানস প্ৰতীম বৰুৱাৰ কৰ্মভূমি মিছামৰা সমবায় সমিতিত এভাগী স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হৈ যায় বৰ সুদক্ষ ব্যক্তি আছিল পিতৃদেৱৰ পদানুকৰণ কৰি তেখেতে মিছামৰা সমবায় সমিতিখন পুনৰ্জীৱিত কৰাত যি অহোপুৰুষাৰ্থ কৰিছিলে তাৰ কাৰণে মই এই শেষ মুহূৰ্তত তেখেতলৈ অশেষ ধন্যবাদ জনাইছোঁ যিহেতু তেখেতে মিছামৰা সমবায় সমিতিৰ এজন কাৰ্যকৰ্তা হিচাপেই সদৌ গোলাঘাট জিলা সমবায় সমিতিৰ উপসভাপতিৰ পদ অলংকৃত কৰিছিলে তাৰোপৰি সৰ্বভাৰতীয় যি সমবায় সমিতি সেই সমিতিৰ তেখেত হিচাপ পৰীক্ষক হিচাপে নিয়োজিত হৈছিলে সেইটোৱে আমাৰ কাৰণে এটা গৌৰৱৰ কথা কাৰণ সৰ্বভাৰতীয় পৰ্যায়ত তেখেতে এটা বিষয় পোৱাটো আমাৰ মিছামৰা সমবায় সমিতিৰ ফালৰ পৰা আমি গৌৰৱ অনুভৱ কৰোঁ আৰু তেখেতৰ কাৰ্যদক্ষতাক আমি শ্ৰদ্ধা জনাইছোঁ হয় সেই কথাটো আমি আগতেও কৈছোঁ আমাৰ সতীৰ্থসকলেও আলোচনা কৰিছোঁ যে আগৰ যিসকল সভাপতি আছিল তেখেতসকলেও এইটোৰ আমাৰ যিমানখিনি মানে অফিচিয়েলি যিবোৰ ঝামেলা আছিলে সেই ঝামেলাখিনি দূৰ কৰিব নোৱাৰিলে কিন্তু তেখেতে অহোপুৰুষাৰ্থ কৰি আমাৰ এটা স্থায়ী ঘৰ নিৰ্মাণ কৰাত যি সহায় কৰিলে তেখেতৰ অবিহনে আৰু যে কোনোবাই পাৰিলেহেঁতেন সেইটো আমি ভাবিব নোৱাৰোঁ গতিকে তেখেতৰ আজি এই আমাৰ যি কৰ্ম এই কৰ্মৰ তেখেতৰ মানস প্ৰতীম বৰুৱাৰ পিতৃ এজন সমাজকৰ্মী বিশিষ্ট সমাজকৰ্মী আছিল বিশেষকৈ মিছামৰা খনিকৰ গাঁৱৰ যি বৰুৱা পৰিয়াল সেই বৰুৱা পৰিয়ালৰে এজন ব্যক্তি নগেন বৰুৱা তেখেত খুমটাই সমষ্টিৰ এজন MLA আছিলে আৰু সেইটো পৰিয়ালৰে ব্যক্তিসকল সমাজপ্ৰেমী গতিকে সেই সমাজৰ প্ৰতি দায়বদ্ধতা ৰাখিয়েই তেখেতসকলে কাম কৰে আৰু তেখেতৰ কৰ্মৰ যি স্পৃহা সেই স্পৃহাটোক আমি সদায় শ্ৰদ্ধা কৰিম আৰু আজি এই শেষ মুহূৰ্তত তেখেতলৈ এইটোকে কৈ আমি উল্লেখযোগ্য যে 1973 চনতে প্ৰতিষ্ঠা হোৱা মিছামৰা সমবায় সমিতিৰ সদ্যপ্ৰায়ত সভাপতি যুৱ সমাজকৰ্মী মানস প্ৰতীম বৰুৱাই 2018 চনৰ পৰাই উক্ত সমিতিখনৰ সভাপতি হিচাপে দায়িত্বভাৰ পালন কৰি গোলাঘাট জিলাৰ ভিতৰতে এখন জাকত জিলিকা সমবায় সমিতি হিচাপে জিলিকাবলৈ সক্ষম হৈছিল হয় সমিতিৰ সদ্যপ্ৰায়ত সভাপতি মানস প্ৰতীম বৰুৱাদেৱৰ আদ্যশ্ৰাদ্ধৰ অন্তত আজি মিছামৰা সমবায় সমিতিৰ সমূহ সঞ্চালক মণ্ডলী কৰ্মচাৰী আৰু কেন্দ্ৰ পৰিচালকসকলৰ সহায় সহযোগত তেখেতৰ আত্মাৰ সদগতি কামনা কৰি তেখেতৰ আত্মাৰ সস্থান প্ৰাপ্তি কামনাৰে আমি এই সমূহ একত্ৰিত হৈ তেখেতৰ আত্মীয় তেখেতৰ পৰিয়ালবৰ্গ আৰু তেখেতৰ সকলো তেখেতৰ লগত জড়িত ব্যক্তিক আমি নিমন্ত্ৰণ জনাই আমি এভাগী ইয়াত নামানুষ্ঠান আয়োজন কৰিছিলোঁ হওক আজি সেয়া নামানুষ্ঠান চলি আছে নামানুষ্ঠানৰ অন্তত আমাৰ তেখেতৰ পৰিয়ালবৰ্গও আহিছে আমাৰ লগত সহযোগিতা কৰিছে আমি সেই নামানুষ্ঠানৰ লগত সংগতি ৰাখি সকলোকে আমি ক্ষুদ্ৰমান জলযোগৰ ব্যৱস্থা কৰিছোঁ আচল কথা হ'ল তেখেতে মানস প্ৰতীম বৰুৱাদেৱে আমাৰ এই মিছামৰা সমবায় সমিতিখনক এক নতুন মাত্ৰা প্ৰদান কৰিলে মিছামৰা সমবায় সমিতিখন হৈছে সদৌ মিছামৰা মৌজাৰ আচলতে এক মানস পুত্ৰ তেখেতে এই মিছামৰা সমবায় সমিতিখন এক ভগ্নপ্ৰায় মৃতপ্ৰায় অৱস্থাৰ পৰা আজি এই পৰিৱেশলৈ আনি সমূহ মিছামৰাবাসীৰ বাবে এক অমূল্য সম্পদ গঢ়ি থৈ গ'ল তেখেতক আমি আজি এই নামানুষ্ঠানৰ জৰিয়তে শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি প্ৰভু ভগৱন্তৰ চৰণত সেৱা জনাইছোঁ উক্ত স্মৃতিচাৰণ সভাখনিত কেইবাগৰাকীও গণ্যমান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থকা পৰিলক্ষিত হয় মানস বৰুৱা 2018 চনত তেখেত ইয়ালৈ আহিছিলে 15জন সদস্য মনোনীত হৈ পেলাই তেখেত সভাপতি মনোনীত কৰা হৈছিলে সদস্যৰ ভিতৰৰ পৰা এজন উপসভাপতি আছিলে আৰু সেইকাৰণে তেখেতক গুৰু দায়িত্ব অৰ্পণ কৰা হৈছিলে সমবায়খন গতানুক্ৰমিকভাৱে
দুৰ্বলৰ পৰা সবলৰ পৰা একেবাৰে সবল অৱস্থাতেই মানস প্ৰতিম বৰুৱাই পাইছে বুলি ক'লেও বেয়া নহ'ব। তাতোতকৈ বীৰেন্দ্ৰনাথ কলিতা বুলি এজন ব্যক্তি, তেখেত আমাৰ বৰ্তমান এতিয়াও আছেই। তেখেতৰ প্ৰচেষ্টাত, বৰ্তমান মোৰ প্ৰচেষ্টাত আৰু কি বুলি কয় আমাৰ যিখিনি বাইদেউ মীনাপাচনী বাইদেউ প্ৰচেষ্টাত আৰু সকলো কি বুলি কয় আমাৰ সঞ্চালকৰ প্ৰচেষ্টাত এই ভৱনটো নিৰ্মাণ কৰিবলৈ তেখেতক আমি উদগনি জনাইছিলোঁ। আৰু তেতিয়া আমাৰ বেংকত পইচা কম আছিলে। তেতিয়া বেংকত পইচা কম থকাৰ কাৰণে তেখেতে আমাক কৈছিলে, মিটিং হৈছিলে, মিটিঙত তেখেতে কৈছিলে যে আমাৰ পইচা অলপ কম আছে। তেখেতে ব্যৱস্থা হ'ব বুলি কৈ পেলাই তেখেতে ঘৰটো আৰম্ভ কৰিলে আৰু মিটিঙত সেইমতে প্ৰচিডিং আছে, ঘৰৰ প্ৰচিডিং আছে। তেওঁকে আমি তেওঁ মানে লাগি থাকিব পৰা ব্যক্তি হিচাপে তেওঁকে সৰ্বোচ্চ দায়িত্ব দি পইচা ওলোৱা সোমোৱা দায়িত্ব তেখেতৰে। সেই গতিকে গোটেইখিনি সৰ্বোচ্চ দায়িত্ব দি দেহ প্ৰাণ দি তেখেতে এই ভৱনটো তেখেতে নিৰ্মাণ কৰিলে। তেখেতৰ নিৰ্মাণত আমাৰ 14জন সঞ্চালকৰে সহযোগিতা তেখেতৰ ওপৰত আছে। প্ৰত্যেক দিনেই তেখেতে আলোচনা কৰে যে ইমানখিনি কাম হ'ল, সিমানখিনি কাম হ'ল। আমাৰ কি বুলি কয় সাধাৰণ সভা বা এইবিলাকত প্ৰত্যেকজন অংশীদাৰকে জনোৱা হয়। সেই গোটেইখিনি জনোৱাৰ পিছত তেখেতে যেতিয়া ঘৰটো হ'ল, সেইবছৰ সাধাৰণ সভাতে আমি ঘৰটো আৰম্ভ ল'লোঁ। যোৱাবাৰ ঘৰটো লোৱা হৈছিলে আৰু লোৱা হোৱাৰ পিছত তেখেতৰ স্বাস্থ্য অৱনতি ঘটিবলৈ ধৰিলে। তেখেতৰ স্বাস্থ্য অৱনতি ঘটিলত তেখেতৰ দিনক দিনে যেতিয়া স্বাস্থ্য অৱনতি হ'ল, তেখেতে সেই অৱনতিৰ কাৰণে আমি গোটেই সঞ্চালক বা কৰ্মচাৰী যিসকল আমাৰ মিছামৰাবাসী ৰাইজেও তেখেতক মৰম কৰিছিলে, শ্ৰদ্ধা কৰিছিলে। কোনোবাই নজনা ব্যক্তিয়েও আহি পেলাই তেখেতক জানিবলৈ কিছুমান কথা শিকিছিলেহি যে আমাৰ ঘৰত ব্যক্তিগত ঘৰলৈকেও তেওঁ গৈ কিছুমান মানুহক সহায় কৰিছিলে। আজি সাংবাদিকসকলকো তেওঁৰ ওচৰলৈ অহা দেখোঁ, কি পাতে নাজানো, তেওঁ সহায় আগবঢ়াইছিলে। আৰু সেই গতিকে তেখেত আজি আমাৰ মাজৰ পৰা যোৱাৰ কাৰণে আজি তেখেতৰ কাৰণে আমি এই নাম প্ৰসংগ কৰি তেখেতক আত্মাই স্বৰ্গত শান্তি পাওক বুলি, চিৰ শান্তি পাওক বুলি আমি এই মিছামৰা সমবায় সমিতিৰ উপসভাপতি হৈ আৰু সকলো আমাৰ অংশীদাৰ আৰু কি বুলি কয় সঞ্চালক সকলেই এই অনুষ্ঠানভাগ কৰ্মচাৰী পতা হৈছে। তাতে দিয়াত হোৱা অনেকখিনি অপৰাধ হ'ব পাৰে, সৰ্ব অপৰাধ মাৰ্জনা কৰি তেখেতৰ আত্মাই স্বৰ্গত স্থান পাওক বুলি আমি কামনা কৰিছোঁ। 6 চনৰ অক্টোবৰ মাহত অসম গণ পৰিষদৰ সেই কৰ্মকৰ্তা হিচাপে আছিল তেখেত। অসম গণ পৰিষদৰ খুমটাই সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক আছিল আৰু কেন্দ্ৰীয় সমিতিটো তেখেতে দায়িত্ব পাইছিল। আৰু 2018 চনত এই মিছামৰা সমবায় সমিতিৰ দায়িত্ব পোৱাৰ পিছত তেখেতে সঞ্চালক মণ্ডলী আৰু অংশীদাৰ ৰাইজৰ সহযোগত আৰু ওচৰৰ সাংবাদিকসকলৰ লগতো কথা বতৰা পাতি এই অনুষ্ঠানটো গঢ় দিবলৈ সক্ষম হৈছিল। আৰু সমাজ জীৱনত তেখেতে যথেষ্ট চেষ্টা কৰিছিল এই সমাজখন আগুৱাই নিবলৈ। তেখেত অতি কম সময়বৰ্ষতে হোৱাই যোৱাৰ কাৰণে আমি অত্যন্ত দুখ পাইছোঁ। গতিকে পৰৱৰ্তী সময়ত এই অনুষ্ঠানভাগি আমি এই সঞ্চালক মণ্ডলী আৰু মিছামৰা অংশীদাৰ ৰাইজে যাতে সুকলমে আমি চলাই নিব পাৰোঁ তাৰ কাৰণে আমি কামনা কৰি তেখেতৰ ভগৱন্তৰ চৰণত সেৱা প্ৰাৰ্থনা জনাই আমি এইটোহে কামনা। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।